তো হেল্ল' এভৰিৱান আছাম পলিটেকনিক এডমিশ্যন টেষ্ট 2019 পেপাৰ ডিছকাছ কৰি আছিলোঁ তো এইটোৱে হৈছে আমাৰ ছেকেণ্ড পাৰ্ট অলৰেডি আমি পাৰ্ট এটো আপলোড কৰিছোঁ তো প্লেলিষ্টত গৈ তোমালোকে এবাৰ চেক কৰি ল'বা ইয়াতে আমাৰ পাৰ্ট বি কুৱেশ্যন নম্বৰ 10 পৰা আছে কুৱেশ্যন নম্বৰ 10টো আছে যদি P 1,2 Q 0,0 আৰু R A, B বিন্দু কেইটা একেৰেখীয় হয় তেন্তে অপশ্যন A is equal B, অপশ্যন B A is equal 2B, অপশ্যন C 2A is equal B and last অপশ্যন আছে D A plus B is equal 0 তো কাৰেক্ট অপশ্যনটো আমি মাৰ্ক কৰিব লাগে তো এইটো কেনেকৈ কৰোঁ ফাৰ্ষ্ট আমি জানিব লাগিব বিন্দু তিনিটা একেৰেখীয় মানে কি হয় আমাৰ এটা ত্ৰিভুজৰ ফৰ্মুলা আছে ত্ৰিভুজৰ কালি ওলোৱা ফৰ্মুলা আছে যদি ত্ৰিভুজৰ তিনিটা শীৰ্ষবিন্দু দিয়া থাকে ত্ৰিভুজৰ তিনিটা যদি বিন্দু দিয়া থাকে এই ত্ৰিভুজটোৰ যদি তিনিটা বিন্দু দিয়া আছে x1 x2 x1, y1 এনেকৈ x2, y2 তো তিনিটা স্থানাংক যদি দিয়া আছে x3, y3 তো এনেকৈ যদি তিনিটা স্থানাংক দিয়া আছে আমি জানো যে ত্ৰিভুজৰ এই কালি ওলোৱা এই ত্ৰিভুজটো কালি ওলাবলৈ আমি এইটো ফৰ্মুলা ইউজ কৰোঁ ফৰ্মুলাটো হৈছে হাফ অফ x1 হোল ইনটু y2 মাইনাছ y3 হ'ল তাৰ লগত আকৌ প্লাছ কৰিব লাগে x2 হোল ইনটু y3 মাইনাছ y1 তাৰপিছত আকৌ প্লাছ কৰিব লাগে ইয়াতে প্লাছ x3 y1 মাইনাছ y2 হ'ল এইটো ফৰ্মুলাৰ পৰা আমি কি কৰোঁ এই ত্ৰিভুজটোৰ কালি ওলাওঁ এইটো আমি পাইছোঁ অলৰেডি ঠিক আছে ইয়াতে ফৰ্মুলাটো মনত ৰাখিবলৈ একেবাৰে সিম্পল হয় সো তোমালোকে ফৰ্মুলাটো কেনেকৈ মনত ৰখা যায় তো বাহিৰতে আছে হাফ হ'ল তো ভিতৰত কি আছে ইয়াতে আছে x1 ৰ লগত ইনটু কৰিছোঁ y2 মাইনাছ y3 ইনটু কৰিছোঁ হ'ল য'ত x1 আছে তাত আমাৰ y1 নাই হ'ল y2 আৰু y3 হে আছে তাত y1 নাই য'ত x2 আছে ইয়াতে চোৱা x2 লগত কি ইনটু কৰিছোঁ y3 আৰু y1 ইনটু কৰিছোঁ মানে ইয়াত y2 টো নাই ইয়াত ঠিক আছে তেনেকাকে য'ত x3 আছে তাত y3 নাই x3 লগত ইনটু কৰিছোঁ y1 আৰু y2 তো এইটো ফৰ্মুলাটো মনত ৰাখিবলৈ সিম্পল হৈ যায় ইয়াৰ পৰা তো ইয়াৰ পৰা আমি কুৱেশ্যনটোত কি দিছে চোৱা তোমালোকে যদি বিন্দু তিনিটা একেৰেখীয় হয় হ'ল P, Q, R তিনিটা বিন্দু আছে আৰু ইহঁতৰ স্থানাংক দিয়া আছে P, Q, R তো এই বিন্দু তিনিটা যদি একেৰেখীয় হয় মানে ত্ৰিভুজটো কালি 0 হ'ব একেৰেখীয় হ'লে মানে কি হয় কথাটো চোৱা তোমালোকে একেৰেখীয় মানে এডাল ৰেখা এই একেডাল ৰেখাতে থাকিব লাগিব গোটেই তিনিটা বিন্দু P, Q, R তিনিটা বিন্দু যেতিয়া একেডাল এই ৰেখাডালৰ ওপৰতে থাকিব তেনেহ'লে তাক আমি কি ক'ম একেৰেখীয় বুলি ক'ম তেনেহ'লেতো ত্ৰিভুজটো কালি 0 হৈ যাব এইটো তো এই ত্ৰিভুজ এটা কেনেকাকৈ একেৰেখীয় হয় যে ধৰি লোৱা এইটো R বিন্দু আছিলে আমাৰ হ'ল এইটো R বিন্দু এইটো Q বিন্দু ইয়াতে P বিন্দুটো ওপৰত আছিলে আমি P বিন্দুটো কি কৰিলোঁ তললৈ টানি আনি এই ৰেখাডালত লগাই দিলোঁ তো তেতিয়া কি হৈ যাব একেৰেখীয় হৈ যাব P বিন্দুটো ইয়াত আহি যাব তো কি হ'ল একেডাল ৰেখাতে পৰি গ'ল গোটেই তিনিটা বিন্দু তো তেতিয়া কি হৈ যায় ত্ৰিভুজটো কালি 0 হৈ যায় মানে ত্ৰিভুজটো কালি 0 হৈ যায় মানে এই ফৰ্মুলাটো ইজ ইকুৱেল 0 এনেকা লিখি দিব পাৰোঁ আমি তো এতিয়া ইয়াতে আমাৰ যদি x1 y1 এই সকলো ভ্যালু বহাই দিওঁ আমি তো আমি কি পাম ইয়াতে অপশ্যনটো পাই যাম কেনেকাকৈ পাম ইয়াতে দিছে চোৱা তোমালোকে মই যদি ত্ৰিভুজটো আকৌ ড্ৰ কৰোঁ এই ত্ৰিভুজটো P বিন্দুটো দিছে আমাৰ চোৱা তোমালোকে P বিন্দুটো দিছে 1,2 হ'ল P বিন্দু দিছে 1,2 তো Q বিন্দু দিছে 0,0 দিছে আৰু আমাৰ R বিন্দুটো দিছে A, B হ'ল এইটো R বিন্দু আমাৰ ইয়াতে R বিন্দু A, B তো ইয়াতে যদি আমি ধৰোঁ Pত আছে 1,2 1টোক যদি x1 ধৰোঁ তো 2 কি হ'ব 1ক x1 ধৰিলে 2 হ'ব y1 হ'ব
তো তেনেকুৱাকৈ কিউত কি আছে 0,0 আছে কিউটো যদি কিউৰ এইটো ফাৰ্ষ্ট জিৰ'টোৰ যদি আমি x2 ধৰোঁ তেনেহ'লে ছেকেণ্ড জিৰ'টো কি হ'ব y2 হ'ব তেনেকুৱাকৈ আৰত a আৰু b আছে a, b আছে এটো যদি x3 হয় তেনেহ'লে b2 হ'ব আমাৰ y3 তো তেনেহ'লে এইটো ফৰ্মুলাত যদি আমি বহাই দিওঁ তো এইটো কি হৈ যায় এইটো চোৱা হাফ অফ কি আছে x1 মানে 1 x1 ৰ লগত আমি কি ইনটু কৰিম y2 - y3 y2 মানে 0 - b y3 মানে b তো 0 - b কি হৈ যায় -b হ'ব হ'ল তো ইয়াৰ লগত আকৌ প্লাছ কৰিব লাগে আমাৰ x2 আছিলে আমাৰ 0 লগত আৰু ভিতৰত কি কৰিব লাগে y2 - y3 তো এইটো 0 লগত যেতিয়া ইনটু কৰিম 0 হৈ যাব সেইকাৰণে এইটো 0 পাতি দিব পাৰিম আমি এনেকুৱাকৈ তো তাৰপিছত আছে x3 লগত কি কৰিম আমি x3 মানে a হয় x3 লগত আমি কি ইনটু কৰিব লাগে x3 লগত ইনটু কৰিব লাগে y1 - y2 y1 মানে আমাৰ এইটো আছে চোৱা y1 মানে 2 হয় আৰু y2 মানে 0 মানে 2 - 0 মানে 2 হৈ গ'ল তো এইটো আমি 2 লিখি দিব পাৰোঁ এইটো ঠিক আছে ইজ ইকুৱেল 0 হ'ল তো এতিয়া চোৱা ইয়াতে তোমালোকে বাহিৰত আছে 1/2 তাৰপিছত ভিতৰত আছে 1 ইনটু -b কি হৈ যাব এইটো বাহিৰত যেটো 1/2 আছে 1/2 টো সমান চিনৰ ৰাইট হেণ্ড সাইডত লৈ যাম ৰাইট হেণ্ড সাইডত লৈ গ'লে 2 কি হৈ যাব 0 লগত পূৰণ হৈ যাব 0 লগত যেতিয়া কিবা এটা সংখ্যা পূৰণ কৰোঁ আমি কি পাওঁ 0 পাওঁ তো এইটো 0 হৈ যাবগৈ তো এইফালে কি থাকি গ'ল 1 ইনটু -b 1 ইনটু -b মানে -b প্লাছ 0 মানে 0 বাদ দিয়া এইটো লিখিবলৈ তো এইটো থাকিলে a ইনটু 2 মানে 2a ইজ ইকুৱেল এইফালে 0 এতিয়া b টো আমি কি কৰিম b টো সমান চিনৰ ৰাইট হেণ্ড সাইডত লৈ যাম আমি b টো যেতিয়া সমান চিনৰ ৰাইট হেণ্ড সাইডত লৈ যাম মাইনাছ এইফালে আছিলে -b হ'ল -b টো যেতিয়া সমান চিনৰ ৰাইট হেণ্ড সাইডত লৈ যাম কি হৈ যাবগৈ +b হৈ যাবগৈ ঠিক আছে তেনেহ'লে কি হৈ যাব আমাৰ 2a ইজ ইকুৱেল b হৈ গ'ল তো আমি এইটো পাই গ'লোঁ এতিয়া এইটো অপশ্যন কোনটো হয় অপশ্যন নাম্বাৰ কোনটো হয় এইটো যদি আমি কুৱেশ্যনটোত চাওঁ তো ইয়াতে আছে অপশ্যন নাম্বাৰ চি দেখিছা অপশ্যন নাম্বাৰ চি আছে 2a ইজ ইকুৱেল b তো অপশ্যন নাম্বাৰ চি টো হৈ গ'ল আমাৰ কাৰেক্ট আনচাৰ ৰাইট তো আমাৰ নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 11 টো ইয়াতে দিছে তিনিটা স্থানাংক a, b, b, c আৰু c, a শীৰ্ষবিন্দু বিশিষ্ট ত্ৰিভুজটোৰ ভাৰকেন্দ্ৰ 0,0 হ'লে a কিউব প্লাছ b কিউব প্লাছ c কিউব ইয়াৰ ভেলু কিমান হ'ব এইটো ফাইণ্ড আউট কৰিব লাগে তো অপশ্যন নম্বৰ a দিছে abc হ'ল অপশ্যন b দিছে 0 অপশ্যন c দিছে a প্লাছ b প্লাছ c অপশ্যন d আছে 3 ইনটু abc 3abc দিছে তো এইটো কোনটো হ'ব তো ইয়াতে আমি জানিব লাগিব ভাৰকেন্দ্ৰৰ ফৰ্মুলাটো জানিব লাগিব ভাৰকেন্দ্ৰৰ ফৰ্মুলাটো কি আছিলে ত্ৰিভুজ এটা এইটো যদি এটা ত্ৰিভুজ হয় হ'ল এইটো যদি এটা ত্ৰিভুজ হয় ইয়াৰ ভাৰকেন্দ্ৰৰ ফৰ্মুলা কি হ'ব ইয়াতে তিনিটা স্থানাংক যদি a, b, b, c আৰু c, a হয় এই তিনিটা স্থানাংক হয় তেনেহ'লে আমি ভাৰকেন্দ্ৰ কেনেকৈ ওলাওঁ এইটো আছিলে ভাৰকেন্দ্ৰৰ ফৰ্মুলা x1 প্লাছ x2 প্লাছ x3 upon 3 তাৰপিছত y কাৰণে আমি ওলাওঁ y1 প্লাছ y2 প্লাছ y3 upon 3 তো ইয়াতে x1 যদি আমি কি ধৰোঁ x1 a ধৰোঁ তো x2 হৈ যাব আমাৰ b x2 x তেনেকুৱাকৈ x3 হৈ যাব c তেনেকুৱাকৈ কি হৈ যাব y1 কি হৈ যাব b y2 হৈ যাব c y3 হৈ যাব a তো তেনেকুৱাকৈ কি হ'ব ইয়াতে যদি ভেলু কেইটা আমি বহাই দিওঁ তো কি হ'ব a প্লাছ b প্লাছ c upon 3 আকৌ ইয়াতে কি হ'ব একেটাই হ'ব a প্লাছ b প্লাছ c upon 3 তো এইটো হৈ গ'ল এইটো ভাৰকেন্দ্ৰ ঠিক আছে তো এইটো a প্লাছ b প্লাছ 3 upon 3 a প্লাছ b প্লাছ c upon 3 এইটো এই ত্ৰিভুজটোৰ ভাৰকেন্দ্ৰ হৈ গ'ল এই ত্ৰিভুজটোৰ
কি হৈ গ'ল ভাৰকেন্দ্ৰ এতিয়া আমাক দিয়া আছে যে কুৱেশ্যনটোত এই ভাৰকেন্দ্ৰটো হৈছে 0,0 তো আমি এইটো এনেকৈ লিখিব পাৰোঁ ইজ ইকুৱেল 0,0 লিখিব পাৰোঁ ঠিক আছে তো তেনেহ'লে আল্টিমেটলি এইটো কি হৈ গ'ল a + b + c upon 3 ইজ ইকুৱেল 0 হৈ গ'ল তো ইয়াৰ পৰা আমি এনেকৈ লিখিব পাৰোঁ a + b + c upon 3 ইজ ইকুৱেল 0 যদি 3টো সমান চিনৰ ৰাইট হেণ্ড ছাইডত লৈ যাওঁ 0 লগত ইনটু হৈ যাব তো এইটো বনি গ'ল a + b + c ইজ ইকুৱেল 0 তো ইয়াতে আমাৰ ক্লাছ 9ৰ বুকটোত এটা ফৰ্মুলা আছিলে তোমালোকে চাবা ক্লাছ 10ৰ বুকটোত কি আছিলে এটা ফৰ্মুলা আছিলে এনেকৈ আছিলে a³ + b³ + c³ - 3abc ইজ ইকুৱেল কিমান আছিলে a + b + c হোল ইনটু a² + b² + c² - ab - bc - ca তো এইটো আছিলে ক্লাছ 9ত আছিলে এইটো ফৰ্মুলা তো এইটো তোমালোকে প্ৰুফ কৰি চাব পাৰা a + b + c লগত a² + b² + c² - ab - bc - ca যেতিয়া ইনটু কৰিবা তো তোমালোকে এইটো পাই যাবা হ'ল তো এইটো পাবা তো আমি ইয়াতে পালোঁ চোৱা তোমালোকে ইয়াতে পালোঁ a + b + c ইজ ইকুৱেল 0 তো এই a + b + c জাগাত আমি কি বহাম 0 বহাই দিম তো 0 বহাই দিলে মানে 0ৰ লগত যেতিয়া এইটো ইনটু হৈ আছে তোমালোকে দেখিছা এইটো ইনটু হৈ আছে 0ৰ লগত যেতিয়া এইটো ইনটু হৈ থাকিব তো আমাৰ ৰাইট হেণ্ড ছাইডত কি হৈ গ'লগৈ ৰাইট হেণ্ড ছাইডত 0 হৈ গ'ল হ'ল তো এইফালে থাকিলে লেফ্ট হেণ্ড ছাইডত a³ + b³ তো এইটো যদি মই এনেকৈ লিখোঁ এইটো অলপ ৰিমুভ কৰি দিছোঁ ঠিক আছে ৰাইট হেণ্ড ছাইডত আমাৰ কি হৈ গ'ল 0 হৈ গ'ল a³ + b³ + c³ - 3abc হ'ল এইটো হৈ গ'লগৈ তো এতিয়া 3abcটো আমি সমান চিনৰ যদি ৰাইট হেণ্ড ছাইডত লৈ যাওঁ -3abc আছিলে তো সমান চিনৰ ৰাইট হেণ্ড ছাইডত লৈ গ'লে কি হৈ যাব +3abc এইটো ছাইডে থাকিলে লেফ্ট হেণ্ড ছাইডত a³ + b³ + c³ থাকিলে হ'ল তো আমি এইটো পাই গ'লোঁ a³ + b³ + c³ ভেলু ওলাব লাগে আমি পালোঁ a³ + b³ + c³ ইজ ইকুৱেল 3abc পালোঁ তো এইটো অপশ্যন নম্বৰ কোনটো আছে কুৱেশ্যনটোত কুৱেশ্যন নম্বৰ 11 অপশ্যন নম্বৰ ডি তো অপশ্যন নম্বৰ ডিটো হৈ গ'ল আমাৰ কাৰেক্ট আনচাৰ হ'ল নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 12 4, -3 আৰু 8, 5 বিন্দু সংযোগী ৰেখাখণ্ডক 3:1 অনুপাতত অন্তৰ্ভুক্ত কৰা বিন্দুটোৰ স্থানাংক হ'ল অপশ্যন এ দিছে 7,3 অপশ্যন বি 4,2 অপশ্যন চি 3,7 এণ্ড অপশ্যন ডি আছে এইবোৰৰ এটাও নহয় তো আমি কেনেকৈ কৰিম এইটো তো ইয়াতে এডাল ৰেখা দিছে হ'ল ৰেখা এ বিডাল দিছে ঠিক আছে এ বি ৰেখা এৰ বিন্দু স্থানাংক ধৰি ল'লোঁ আমি কি দিছে এটা স্থানাংক দিছে 4,-3 এই 4,-3 স্থানাংকটো এ বুলি ধৰি ল'লোঁ তাৰপিছত আমাৰ দিছে আনটো স্থানাংক 8,5 এই 8,5ৰ স্থানাংকটোৰ নাম আমি বি দিলোঁ 8,5 হ'ল তো ইয়াতে কুৱেশ্যনটোত কি কৈছে এই ৰেখাখণ্ডডালক এই বিন্দু সংযোগী এই দুটা বিন্দু সংযোগী ৰেখাখণ্ডডালক 3:1 অনুপাতত ভাগ কৰিছে 3:1 অনুপাত মানে এইটো এইফালে 3 আৰু এইফালে 1 3:1 অনুপাতত ভাগ কৰিছে অন্তৰ্ভুক্ত কৰা এতিয়া এই বিন্দুটোৰ স্থানাংক ওলাব লাগে যিটো বিন্দুৱে এইটো বিন্দু চি এই বিন্দু চিটোৱে আমাক কি কৰিছে এই ৰেখাডালক 3:1 অনুপাতত বিভক্ত কৰিছে হ'ল তো এই বিন্দুটোৰ স্থানাংক চি বিন্দুৰ স্থানাংক ওলাব লাগে ধৰি ল'লোঁ আমি চি বিন্দুৰ স্থানাংক x, y তো x, y আমি কেনেকৈ ওলাম ইয়াৰ পৰা তো ইয়াতে আছে আমাৰ ফৰ্মুলাটো আছিলে x, y ইজ ইকুৱেল m x2 plus n x1 upon m plus n হ'ল এইটো হৈছে xৰ কাৰণে তাৰপিছত yৰ কাৰণে আছে m y2 plus n y1 upon m plus
n তো ইয়াৰ পৰা আমি ওলাব পাৰোঁ ঠিক আছে ইয়াতে আমি কি ধৰিম 4টোক আমি কি ধৰিম x1 ধৰিম তেনেহ'লে -3 কি হৈ যাব y1 হৈ যাব আৰু 8ক আমি x2 ধৰিম তো 5টো কি হৈ যাব y2 হৈ যাব তো তেনেহ'লে ইয়াতে যদি x1 এইটো ভেলু বহাই দিওঁ আৰু m টো কিমান হ'ব m টো আমাৰ 3 হ'ল n হৈছে 1 ঠিক আছে mn x1 y1 ইহঁতৰ যদি ভেলু বহাই দিওঁ আমি কি হ'ব m ৰ ভেলু আছিলে 3 ইনটু x2 হোৱাট ইজ x2 x2 ৰ ভেলু আছে আমাৰ 8 হ'ল তো 8 প্লাছ তাৰপিছত আছে আমাৰ n মানে হৈছে আমাৰ 1 তো n ৰ জাগাত বহালো 1 ইনটু x1 হোৱাট ইজ x1 x1 ৰ ভেলু আমাৰ কিমান আছে x1 ৰ জাগাত আছে আমাৰ 4 আছে আপন m প্লাছ n মানে 3 প্লাছ 1 মানে 4 হ'ল কমা আকৌ তেনেকৈ y ৰ কাৰণেও আমি কি কৰিম ইয়াতে যদি বহাও m মানে হৈছে 3 হ'ল 3 ইনটু y2 মানে হৈছে 5 প্লাছ n মানে হৈছে 1 তাৰপিছত 1 ৰ লগত আছে y1 মানে -3 তাৰ তলত কি আছে m প্লাছ n মানে 4 3 প্লাছ 1 তো এইটো কি হৈ যায় এইটো চোৱা তোমালোকে এইফালে আছে আমাৰ x, y হ'ল আমি x আৰু y ৰ ভেলু ওলাব লাগে মানে এইটো স্থানাংক ওলাব লাগে তো কি হ'ল 8 ইনটু 3 কিমান হ'ব 24 প্লাছ 4 আপন 4 হ'ল তো এইটো কি হৈ যাব 15 মাইনাছ 3 আপন 4 হৈ গ'ল তো এইটো যদি আকৌ সলভ কৰোঁ কিমান হ'ব 28 আপন 4 12 আপন 4 হৈ গ'ল তো এইটো কি হৈ গ'ল 7,3 হ'ল তো ইয়াতে আমি কি পাই গ'লোঁ x আৰু y ৰ ভেলু পাই গ'লোঁ ফাৰ্ষ্টৰটো আমি জানো ফাৰ্ষ্টৰটো x ৰ ভেলু আৰু ছেকেণ্ডত থকাটো y ৰ ভেলু থাকে তো এইটো হৈ গ'ল x আৰু y ৰ ভেলু x, y ৰ ভেলু মানে এই c বিন্দুৰ স্থানাংক পাই গ'লোঁ এতিয়া 7,3 বিন্দুটোৱে হৈছে সেই বিন্দুটো যিটো বিন্দুৱে a b ৰেখাডালক কি কৰিছে a b ৰেখাডালক 3:1 অনুপাতত ভাগ কৰিছে হ'ল তেতিয়া আমাৰ অপশ্যন নম্বৰ হৈ যাব এ অপশ্যন এটো হৈছে আমাৰ কাৰেক্ট আনসাৰ ৰাইট তো আমাৰ কুৱেশ্যন নম্বৰ 13টো আছে চোৱা য'ত যদি fx is equal ax³ - 6x² + 11x - 6 বহুপদ ৰাশিটোৰ শূন্যকেইটাৰ পূৰণফল 4 হয় তেন্তে a ৰ ভেলু আমি ফাইণ্ড আউট কৰিব লাগে অপশ্যন এ দিছে 3/2 অপশ্যন বি -3/2 অপশ্যন চি 2/3 অপশ্যন ডি -2/3 তো এইটো কেনেকৈ কৰা যায় আমি কি জানো আমি জানো যে এটা ত্ৰিঘাত বহুপদ ত্ৰিঘাত মানে য'ত হাইয়েষ্ট পাৱাৰ কিমান থাকিব 3 থাকিব x ৰ ওপৰত মাত্ৰা কিমান থাকিব 3 হ'ব তো তেনেকা এটা বহুপদ আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰোঁ fx হ'ল এইটো fx is equal কেনেকৈ কৰোঁ ax³ প্লাছ bx² প্লাছ তাৰপিছত cx হ'ল cx প্লাছ d এতিয়া এই বহুপদটোৰ এটা ত্ৰিঘাত বহুপদৰ এনেকা এটা বহুপদৰ এনেকা আৰ্হিত থকা এটা বহুপদৰ তোমালোকে দেখিছা কুৱেশ্যনটোত এইটো আৰ্হিত আছে ঠিক আছে এনেকা এটা বহুপদৰ আমি শূন্যকেইটাৰ পূৰণফল কেনেকৈ উলিয়াওঁ শূন্যকেইটাৰ পূৰণফল ওলাওঁ আমি কি কৰিব লাগে -d x³ কফিচিয়েণ্টটোৱে ডিভাইড কৰিব লাগে x³ কফিচিয়েণ্ট কি আছে a আছে তো a ডিভাইড কৰিম আমি তো শূন্যকেইটাৰ পূৰণফল ওলাই যাব ঠিক আছে তো এতিয়া আমাৰ শূন্যকেইটাৰ পূৰণফল দিছে 4 হ'ল কুৱেশ্যনটোত চোৱা তোমালোকে শূন্যকেইটাৰ পূৰণফল দিছে 4 ঠিক আছে তো সেইকাৰণে আমি -d/a is equal 4 লিখি দিলোঁ ঠিক আছে এতিয়া তোমালোকে এইটো চোৱা বহুপদটো চোৱা কুৱেশ্যনটোত দিয়াত বহুপদটো চোৱা ইয়াতে ডিৰ জাগাত কি আছে মানে একেবাৰে লাষ্টত কি আছে লাষ্টত -6 আছে মানে ডিৰ ভেলু হৈ গ'ল -6 তো আৰু এৰ ভেলু কিমান দিয়া আছে এৰ ভেলু নাই তো এৰ ভেলু আমি ফাইণ্ড আউট কৰিব লাগে
ঠিক আছে তো কি হ'ল এক্স কিউবৰ লগত থকা কফিচিয়েণ্টটো মানে এক্স কিউবৰ কফিচিয়েণ্ট কি হয় ইয়াত এ হয় তো এৰ ভেলু আমি ফাইণ্ড আউট কৰিব লাগে তো এইটো কেনেকৈ কৰিম এতিয়া ডিৰ ভেলু আমি বহাই দিম ডিৰ ভেলু আছিলে -6 কিন্তু আমি ফৰ্মুলাটোত আগৰ পৰাই কি আছে মাইনাছ চিন এটা আছেই আকৌ ডিৰ ভেলু -6 আপন এ ইজ ইকুৱেল কিমান হ'ব 4 হ'ব তো এইটো যেতিয়া আমি সলভ কৰিম মাইনাছ ইনটু মাইনাছ কিমান হৈ যাব প্লাছ মানে +6 আপন এ ইজ ইকুৱেল 4 হ'ব তো এতিয়া যদি এইটো আমি সমাধান কৰোঁ কি হ'ব এৰ ভেলু আমি কেনেকৈ পাম এ ইজ ইকুৱেল কিমান হ'ব 6/4 হ'ল ঠিক আছে 6/4 মানে 3/2 হ'ল এইটো যেতিয়া চিম্পল কৰিম কিমান হ'ব 3/2 এ ইজ ইকুৱেল 3/2 তো এইটো অপশ্যন নম্বৰ ক'ত আছে এতিয়া যদি আমি কুৱেশ্যনটোত যাওঁ তো এইটো হৈ গ'ল অপশ্যন নম্বৰ এ তো আমাৰ অপশ্যন নম্বৰ এটো হৈ গ'ল কাৰেক্ট আনচাৰ ৰাইট আমাৰ কুৱেশ্যন নম্বৰ 14টো আছে এক কেন্দ্ৰযুক্ত এটা বৃত্তৰ টি বিন্দুত পি টি এডাল স্পৰ্শক যদি অ' টি ইজ ইকুৱেল 6 চেণ্টিমিটাৰ আৰু অ' পি ইজ ইকুৱেল 10 চেণ্টিমিটাৰ তেন্তে পি টিৰ দৈৰ্ঘ্য হ'ল অপশ্যন এ 12 চেণ্টিমিটাৰ অপশ্যন বি 4 চেণ্টিমিটাৰ অপশ্যন চি 8 চেণ্টিমিটাৰ অপশ্যন ডি 16 চেণ্টিমিটাৰ তো এইটো কেনেকৈ কৰিম আমি এটা কি কৰিম অ' কেন্দ্ৰযুক্ত আমি বৃত্ত আঁকিম অ' কেন্দ্ৰযুক্ত বৃত্ত এইটো ধৰি ল'লোঁ আমি অ' কেন্দ্ৰযুক্ত বৃত্ত আঁকিলোঁ ঠিক আছে এইটো অ' হ'ল এতিয়া কি কৈছে অ' কেন্দ্ৰযুক্ত বৃত্তৰ টি বিন্দুত পি টি এডাল স্পৰ্শক ইয়াতে এটা পি বিন্দু আছে হ'ল পি ইয়াতে এটা টি বিন্দু আছে টি বিন্দু এইডাল হৈছে স্পৰ্শক মানে বৃত্তৰ পৰিধিৰ এটা বিন্দুত টাচ কৰিছে কোনটো বিন্দুত টাচ কৰিছে পি টি ৰেখাডালে পি টি স্পৰ্শকডালে টি বিন্দুত টাচ কৰিছে তো কি হৈ গ'ল ইয়াৰ পৰা ইয়াতে দিছে আমাৰ এতিয়া আমি সংযোগ কৰিম অ' টি সংযোগ কৰি দিম অ' টি সংযোগ কৰি দিলোঁ ফাৰ্ষ্ট তাৰপিছত পি অ' সংযোগ কৰি দিলোঁ তো ইয়াৰ পৰা পি টি অ' এটা ট্ৰাইংগল বনি গ'ল এই ট্ৰাইংগলটোত কি হয় এংগল পি টি অ' হৈছে 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী হয় সদায় তোমালোকে মনত ৰাখিবা যদি এডাল ৰেখাই বৃত্তৰ পৰিধিৰ এটা বিন্দুত স্পৰ্শ কৰে সেই বিন্দুত টনা বৃত্তৰ ব্যাসাৰ্ধডাল কি হয় স্পৰ্শকডালৰ লগত সদায় 90 ডিগ্ৰী কৰি থাকে সেইকাৰণে এই এংগলটো কি হৈ গ'ল 90 ডিগ্ৰী হৈ গ'ল মানে এইটো এটা সমকোণী ত্ৰিভুজ হৈ গ'ল হ'ল এই সমকোণী ত্ৰিভুজৰ কাৰণে পাইথাগোৰাছে এটা ফৰ্মুলা দিছিলে হ'ল পাইথাগোৰাছৰ ফৰ্মুলাৰ পৰা আমি এই সমকোণী ত্ৰিভুজটোৰ পৰা আমি কি ওলাব পাৰিম পি টিৰ দৈৰ্ঘ্য ওলাব পাৰিম আমাৰ ইয়াতে দিয়া আছে চোৱা তোমাৰ অ' টি দৈৰ্ঘ্য অ' টি এইটো ব্যাসাৰ্ধ মানে 6 চেণ্টিমিটাৰ দিয়া আছে হ'ল অ' টি 6 চেণ্টিমিটাৰ অ' পি দিয়া আছে তেনেকুৱাকৈ 10 চেণ্টিমিটাৰ দিয়া আছে তো আমাৰ ওলাব লাগে পি টি ওলাব লাগে পি টি মানে আমাৰ কি ওলাব লাগে আমাৰ ওলাব লাগে এই স্পৰ্শকডালৰ দৈৰ্ঘ্য ওলাব লাগে তো পাইথাগোৰাছৰ মতে কি হয় এইডাল কৰ্ণ স্কোৱাৰ মানে অ' পি হ'ল কৰ্ণ স্কোৱাৰ ইজ ইকুৱেল লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ হ'ল তো কি হ'ল ইয়াৰ পৰা আমি এইটো এনেকুৱাকৈ লিখিব পাৰোঁ চোৱা তোমালোকে অ' পি স্কোৱাৰ ইজ ইকুৱেল অ' টি স্কোৱাৰ প্লাছ পি টি স্কোৱাৰ এনেকুৱাকৈ লিখিব পাৰোঁ ঠিক আছে তো ইয়াতে চোৱা তোমালোকে অ' পি মানে কিমান হয় অ' পি মানে 10 তো ইয়াতে হৈ গ'ল 10 স্কোৱাৰ হ'ল 10 স্কোৱাৰ ইজ ইকুৱেল অ' টি মানে কিমান হয় অ' টিৰ ভেলু চোৱা অ' টিৰ ভেলু কিমান দিয়া আছে আমাৰ 6 চেণ্টিমিটাৰ দিয়া আছে তো 6 স্কোৱাৰ হৈ গ'ল এইটো হ'ল 6 স্কোৱাৰ হৈ গ'ল প্লাছ পি টি স্কোৱাৰ পি টি ভেলু আমি ফাইণ্ড আউট কৰিব লাগে ঠিক আছে হোৱাট ইজ 10 স্কোৱাৰ মানে 100 ঠিক আছে এইটো 100 হৈ গ'ল এইটো 6 স্কোৱাৰটো এইটো সমান চিনৰ লেফ্ট হেণ্ড ছাইডত লৈ আনিলোঁ লেফ্ট হেণ্ড ছাইডত লৈ আনিলে এইটো 6 স্কোৱাৰটো পি টি স্কোৱাৰ লগত প্লাছ হৈ আছিলে এইটো মাইনাছ হৈ যাব ইয়াত মানে 6 স্কোৱাৰ মানে 36 হয় 36 মাইনাছ কৰি দিলোঁ এইটো হৈ গ'ল পি টি স্কোৱাৰ হ'ল এতিয়া 100 মাইনাছ 36 মানে কিমান হয় 64 ঠিক আছে 64 ইজ ইকুৱেল পি টি স্কোৱাৰ এতিয়া স্কোৱাৰটো যদি মই কি কৰোঁ স্কোৱাৰটো সমান চিনৰ এইটো ছাইডে লৈ আনো তো কি হ'ব এইফালে ৰুট হৈ যাব 64ৰ ওপৰত কি হৈ যাব ৰুট হৈ যাব মানে ৰুট আণ্ডাৰ 64 হৈ যাব ইজ ইকুৱেল পি টি হ'ল এতিয়া ৰুট আণ্ডাৰ 64 মানে কিমান হয় 8 হয় হ'ল তো পি টি মানে
পি টিৰ ভেলু আমি পাই গ'লোঁ পি টিৰ লেন্থটো কিমান পালোঁ 8 সেন্টিমিটাৰ ঠিক আছে এতিয়া অপশ্যন কোনটো আছে 8 সেন্টিমিটাৰ অপশ্যন চি তো হৈ গ'ল আমাৰ অপশ্যন চিটো আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে আমাৰ কুৱেশ্যন নম্বৰ 15টো আছে পি বিন্দুৰ পৰা অ কেন্দ্ৰীয় বৃত্তৰ ওপৰত অঁকা পি এ আৰু পি বি স্পৰ্শক দুটালে পৰস্পৰ 80 ডিগ্ৰী কোণ কৰে তেন্তে পি অ এ এংগল পি অ এ ইজ ইকুৱেল অপশ্যন এ দিছে 60 ডিগ্ৰী অপশ্যন বি 50 ডিগ্ৰী অপশ্যন চি 80 ডিগ্ৰী অপশ্যন ডি এইবোৰৰ এটাও নহয় ঠিক আছে এইটো কেনেকৈ কৰিম আমি অ কেন্দ্ৰীয় এটা বৃত্ত অংকন কৰিব লাগিব অ কেন্দ্ৰীয় বৃত্ত ঠিক আছে এইটো হৈছে আমাৰ অ কেন্দ্ৰীয় বৃত্ত এইটো হৈছে অ হৈ গ'ল ঠিক আছে এই অ কেন্দ্ৰীয় বৃত্তৰ পি বিন্দুৰ পৰা এটা বহি বিন্দু আছে পি এই পি বিন্দুৰ পৰা দুডাল আমি স্পৰ্শক আঁকিলো পি এ আৰু পি বি এইটো হৈছে এ আৰু এইটো হৈ গ'ল বি ঠিক আছে এই দুডাল স্পৰ্শক আঁকিলো এই স্পৰ্শক দুডালে পৰস্পৰ 80 ডিগ্ৰী কোণ কৰি আছে মানে এই কোণটো হৈছে আমাৰ 80 ডিগ্ৰী হৈ গ'ল তেনেহ'লে পি অ এ ওলাব লাগে আমাৰ পি এইটো যদি আমি সংযোগ কৰি দিওঁ এ অ ঠিক আছে পি অ এ মানে আমি এইটো কোণ ওলাব লাগে ঠিক আছে এ পি স্পৰ্শকডালৰ ওপৰত অ এ ব্যাসাৰ্ধডালে সদায় 90 ডিগ্ৰী কৰি থাকে তো এইটো 90 ডিগ্ৰী হৈ গ'ল আৰু অ এ ডালে কি কৰিছে এংগল এ পি বিক যিটো আমাৰ 80 ডিগ্ৰী বুলি দিয়া আছিলে এই এংগল এ পি বিক সমদ্বিখণ্ড কৰিছে হ'ল তো সমানে দুভাগ কৰিছে তো এইটো এংগল কি হৈ গ'ল এই এংগলটো 40 ডিগ্ৰী হৈ গ'ল ঠিক আছে এইটো 40 ডিগ্ৰী হৈ গ'ল তো এইটো ত্ৰিভুজত পি এ অ ত্ৰিভুজ পি এ অ'ত আমি কি পাম এই তিনিটা এংগল যোগ কৰিলে ত্ৰিভুজৰ তিনিটা এংগল যোগ কৰিলে আমি কিমান পাওঁ ত্ৰিভুজৰ তিনিটা এংগলৰ সমষ্টি 180 ডিগ্ৰী তো কি হৈ গ'ল এইটো 40 + 90 + এংগল পি অ এ ইজ ইকুৱেল 180 ডিগ্ৰী তো এংগল পি অ এ কিমান হ'ব এংগল পি অ এ ইজ ইকুৱেল 180 মাইনাছ কি কৰিম 40 + 90 হ'ল 40 + 90 90 + 40 তো 180 পৰা আমি কি মাইনাছ কৰিব লাগিব 90 + 40 মানে 130 হ'ল তো এতিয়া আমি 180 পৰা 130 মাইনাছ কৰিলে আমাৰ কি হয় 50 হয় তো এইটো আমি পালোঁ এংগল পি অ এ ইজ ইকুৱেল 50 ডিগ্ৰী তো আমাৰ কাৰেক্ট আনসাৰ হ'ব কিমান অপশ্যন বি টো আমাৰ কাৰেক্ট আনসাৰ 50 ডিগ্ৰী ঠিক আছে তো ইয়াতে আমাৰ কুৱেশ্যন নম্বৰ 16টো আছে যদি এটা বৃত্তৰ পৰিধি 4 পাইৰ পৰা 8 পাইলৈ বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ কালি কি হ'ব এইটো অপশ্যন এ দিছে আধা অপশ্যন বি 2 গুণ অপশ্যন চি 3 গুণ অপশ্যন ডি 4 গুণ তো এইটো কেনেকৈ কৰিম বৃত্তৰ পৰিধি আমি কেনেকৈ উলিয়াম বৃত্তৰ পৰিধি উলিওৱা ফৰ্মুলাটো আছিলে 2 পাই আৰ ঠিক আছে তো আমাৰ ফাৰ্ষ্ট পৰিধি আছিলে এইটো 2 পাই আৰ এইটো ফাৰ্ষ্টত পৰিধি এইটো আছে বুলি ধৰি ল'লোঁ আমি তো কি হ'ল 2 পাই আৰ তো এইটোৰ পৰা বৃদ্ধি কৰিলোঁ 2 পাই কেপিটেল আৰলৈ বৃদ্ধি কৰিলোঁ তেতিয়া কিমান হ'ল 4 পাইৰ পৰা হ'লগৈ 8 পাই তো এইটো যদি আমি এইটো কেঞ্চেল আউট হৈ গ'ল আৰ পাই কেঞ্চেল আউট হৈ গ'ল তো 2 ইয়াত 2 কেঞ্চেল হ'ল পাই কেঞ্চেল হ'ল এইটো থাকিলে কি আৰু 4 8ক কেঞ্চেল কৰিলে কিমান হ'ব 2 থাকিব ঠিক আছে তো এইটো কি থাকিব আৰ আপন আৰ কেপিটেল আৰ আপন স্মল আৰ ইজ ইকুৱেল 2 পালোঁ ইয়াৰ পৰা ঠিক আছে তো এতিয়া যদি আমি কালিটো অনুপাত কৰোঁ ঠিক আছে প্ৰথম কালিটো কিমান থাকিব তেনেহ'লে পাই আৰ স্কোৱাৰ বৃত্তৰ কালি কেনেকৈ উলিয়াওঁ পাই আৰ স্কোৱাৰ তো স্মল আৰ বৃত্তৰ কালি কিমান হ'ব পাই স্মল আৰ স্কোৱাৰ আৰু কেপিটেল আৰ বৃত্তৰ কালি কিমান হ'ব পাই কেপিটেল আৰ স্কোৱাৰ তো পাই কেঞ্চেল হ'ল তো আমি কি জানো আৰ আপন আৰ ইয়াৰ পৰা আমি দেখিলোঁ যে কেপিটেল আৰ আপন স্মল আৰ ইজ ইকুৱেল 2 তো তেনেহ'লে এইটো কিমান হৈ যাব এইটো মানে আমি এনেকৈ লিখিব পাৰোঁ আৰ আপন আৰ হোল স্কোৱাৰ বুলি লিখিব পাৰোঁ তো আৰ আপন আৰ মানে কিমান হয় 2 হয় তো এইটো কিমান হ'ব 2 স্কোৱাৰ হৈ যাব 2 স্কোৱাৰ মানে 4 তো আমাৰ আনসাৰ হৈ গ'ল 4 এতিয়া অপশ্যন কোনটো আছে অপশ্যন হৈ গ'ল ডি অপশ্যন ডিটো হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ 4 গুণ ঠিক আছে অপশ্যন ডি তো আমাৰ কুৱেশ্যন নম্বৰ 17টো হ'ল
দুটা গোলকৰ আয়তনৰ অনুপাত 64:27 হ'লে ইহঁতৰ পৃষ্ঠকালিৰ অনুপাত হ'ব। এতিয়া আমি জানিব লাগিব এইটো কৰিবলৈ গোলকৰ আয়তনৰ ফৰ্মুলা আৰু পৃষ্ঠকালিৰ ফৰ্মুলা। গোলকৰ আয়তনৰ ফৰ্মুলাটো হৈছে 4/3 পাই r কিউব, ঠিক আছে। আৰু গোলকৰ পৃষ্ঠকালিৰ ফৰ্মুলা 4 পাই r স্কোৱাৰ। এই দুটা আমি জানিব লাগিব এইটো কৰিবলৈ হ'লে, ঠিক আছে। এতিয়া কি দিছে চোৱা তোমালোকে, দুটা গোলকৰ আয়তনৰ অনুপাত এটা গোলক ফাৰ্ষ্ট গোলকটো আমি ধৰি ল'লোঁ, ঠিক আছে। ফাৰ্ষ্ট গোলকটো কিমান 4/3 পাই r1 কিউব। তো এইটো ফাৰ্ষ্ট গোলকটোৰ আয়তন। ছেকেণ্ড গোলকটোৰ আয়তন 4/3 পাই r2 কিউব হ'ল। এইটো কিমান দিছে তলত 27, ওপৰত 64। তো এইটো কেঞ্চেল আউট কৰিলে 4/3 কেঞ্চেল হ'ল, পাই কেঞ্চেল হ'ল। তো আমাৰ কি থাকিলে r2 কিউব আপন r1 কিউব হ'ল। r2 কিউব আপন r1 কিউব ইজ ইকুৱেল 64/27। এতিয়া আমি 64/27টো এনেকৈও লিখিব পাৰোঁ 4 কিউব আপন 3 কিউব এনেকৈ লিখিব পাৰোঁ। 4 কিউব মানে 4 তিনিটা যেতিয়া আমি ইনটু কৰিম তেতিয়া কিমান হ'ব 64 পাম। তেনেকুৱাকৈ 3 তিনিটা ইনটু কৰিলে 27 পাম। সেইকাৰণে আমি 27ৰ ঠাইত 3 কিউব লিখিলোঁ আৰু 64ৰ ঠাইত আমি কি লিখিলোঁ 4 কিউব লিখিলোঁ, ঠিক আছে। এইটো হৈ গ'ল আমাৰ r2 কিউব বাই r1 কিউব, ঠিক আছে। এতিয়া এইটো আমি এনেকৈ লিখিব পাৰোঁ r2 আপন r1 হোল কিউব, ঠিক আছে। আৰু এইটো এনেকৈ লিখিব পাৰোঁ 4/3 হোল কিউব। এতিয়া দুই সমান চিনৰ দুই চাইডে লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড দুইটা চাইডতে কিউব কিউব আছে। তো এইটো কেঞ্চেল হৈ যাব, কেঞ্চেল কৰি দিব পাৰোঁ। তো এইটো আমি এনেকুৱা হৈ যাব r2 আপন r1 ইজ ইকুৱেল 4/3। তো এইটো হৈ গ'ল আমাৰ ইহঁতৰ গোলক দুটাৰ ব্যাসাৰ্ধৰ অনুপাত, ঠিক আছে। এতিয়া আমি ওলাব লাগে ইহঁতৰ পৃষ্ঠকালিৰ অনুপাত। পৃষ্ঠকালি আমি জানো পৃষ্ঠকালিৰ ফৰ্মুলা 4 পাই r স্কোৱাৰ, ঠিক আছে। তো কিমান হ'ব 4 পাই r1 স্কোৱাৰ। আৰু ছেকেণ্ড গোলকটোৰ পৃষ্ঠকালি কিমান হ'ব 4 পাই r2 স্কোৱাৰ। তো এতিয়া 4 কেঞ্চেল হ'ল, 5 কেঞ্চেল হ'ল। তো কিমান হ'ল r2 স্কোৱাৰ আপন r1 স্কোৱাৰ। তো এইটো আমি এনেকুৱাকৈ লিখিব পাৰোঁ, এইটো আমি কেনেকুৱাকৈ লিখিব পাৰোঁ r2 আপন r1 হোল স্কোৱাৰ। এইটো এনেকুৱাকৈ লিখিব পাৰোঁ, ঠিক আছে। তো এইটো হোল স্কোৱাৰ হ'ল। এতিয়া হোৱাট ইজ r2 আপন r1? r2 আপন r1 মানে আমি কিমান পাইছিলোঁ, তো ইয়াতে যদি আমি চাওঁ r2 আপন r1 কিমান পাইছিলোঁ 4/3 পাইছিলোঁ। তো ইয়াত 4/3 যদি আমি বহাই দিওঁ তো কিমান হ'বগৈ 4/3 হোল স্কোৱাৰ হ'ব। হোৱাট ইজ 4/3 হোল স্কোৱাৰ? 4/3 হোল স্কোৱাৰ মানে 4ক স্কোৱাৰ কৰিলে মানে আমি পাওঁ 16 আৰু 3ক স্কোৱাৰ কৰিলে 9। তো হৈ গ'ল এইটো হৈ গ'ল আমাৰ পৃষ্ঠকালিৰ ৰেচিঅ'টো। তো এইটো অপশ্যন নম্বৰ কিমান আছে কুৱেশ্যনটোত যদি আমি চাওঁ অপশ্যন নম্বৰ ডি। অপশ্যন নম্বৰ ডিটো হৈ গ'ল আমাৰ কাৰেক্ট আনচাৰ, ৰাইট। থেংক ইউ, হেভ এ নাইচ ডে।